নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বৃহস্পতিবাৰৰ অগ্নিনাথ শিৱ মন্দিৰৰ ৰাজহুৱা বন্তি আহক আমি সকলোৱে সেৱা লওঁ, যাতে বাবাই আমাৰ মনৰ আশাবোৰ অতি সোনকালে পূৰণ কৰি দিয়ে। সকলোকে অগ্নিনাথ শিৱ মন্দিৰলৈ স্বাগতম। আজি বৃহস্পতিবাৰ আৰু এতিয়া বৃহস্পতিবাৰৰ ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰিবলৈ যোৱা হৈছে। যিসকল ভক্ত ইয়াতে উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে অগ্নিনাথ বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব আৰু এই ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰাৰ সময়তে আপোনালোকৰ প্ৰাৰ্থনাসমূহ বাবাক জনাব পাৰিব। আমাৰ অগ্নিনাথ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। এই বন্ধ দিন দুটাত মন্দিৰৰ গেট খুলি দিয়া নহয়। গতিকে যিসকল ভক্ত দূৰ দূৰণিৰ পৰা আহে, আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই বন্ধ দিন দুটাত মন্দিৰলৈ বুলি নাহিব। আৰু যদিহে কেনেবাকৈ আহে মন্দিৰলৈ, যদি আপোনালোক দূৰৰ হয়, তেতিয়াহ'লে আপোনালোকে ৰাতি থকা খোৱাৰ ব্যৱস্থা আমাৰ মন্দিৰৰ কাষতে বহুতো হোমষ্টে আছে, তাতে থাকিব পাৰিব। কিন্তু পলমকৈ আহি ঠিক গেট বন্ধ কৰাৰ পিছত আমাক গেট খুলিবলৈ আমনি নকৰিব। আপোনালোকে নিজে এটা ৰাতি থাকিব পৰাকৈ প্ৰয়োজন হ'লে আপোনালোকৰ বস্তু লৈ আনিব। আৰু যিহেতু আমাৰ মন্দিৰৰ গেট 3 বজাৰ লগে লগে বন্ধ কৰা হয়, সেইবাবে আপোনালোক প্ৰতিজন ভক্তক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰে ভিতৰত আপোনালোকে কোনো ভক্তই যদি আন কোনো নতুন ভক্তক অগ্নিনাথ মন্দিৰৰ বিষয়ে জনায়, তেতিয়াহ'লে এই বন্ধ দিন দুটাৰ কথা ক'বলৈ নাপাহৰিব। এতিয়া ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰা হ'ব। সমূহ ভক্তবৃন্দই মনৰ পৰাই বাবাক সেৱা ল'ব পাৰিব। ধন্যবাদ।